हेलो एभ्रिवान रुमिस किचन चेनेल आपनालोक सकलोके आको एबार स्वागतम जनाइছো आशा करो आपनालोक सकलोए भाले आछे आरो मयो भाले आछो। আজি মই आपनालोকৰ ওচৰলৈ আকৌ এটা মাছৰ ৰেচিপি লৈ আনিছো। মাছৰ তৰকাৰীটো সকলোৱে বনাব জানে কিন্তু মইনো কেনেকৈ বনালো ভাবিছো এইটোকে আপোনালোকৰ ওচৰলৈ লৈ আনো। আজি মই মাছৰ তৰকাৰী বনাবলৈ মাছখিনি খুব ভালকৈ ধুই তাতে নিমখ আৰু হালধি সানি ৰাখি দিছো। এইফালে মিক্সিৰ জাৰ এটাত মই ধনিয়া পাত, বিলাহী আৰু কেঁচা জলকীয়া দুটা দি খুব ধুনীয়াকৈ এটা পেষ্ট বনাই ৰাখিছো। আৰু এইফালে কেৰাহীখন গৰম হ'ব দিছোঁ। কেৰাহীটো খুব ধুনীয়াকৈ গৰম হৈ যোৱাৰ পিছত তাত মই সৰিয়হৰ তেল দি দিছোঁ আৰু তেলখিনি ভালকৈ গৰম হৈ যোৱাত মই মাছখিনি দি খুব ভাল কৰি ফ্ৰাই কৰি লৈছোঁ। মাছখিনি খুব ভাল কৰি ফ্ৰাই কৰি লৈছোঁ। মাছখিনি বাকী থকা মাছখিনি খুব ধুনীয়াকৈ ফ্ৰাই কৰি আছোঁ আৰু গোটেইখিনি মাছ এয়া মই ফ্ৰাই কৰা হৈ গ'ল। আৰু সেইখন কেৰাহীতে মই অলপ পাঁচফোৰণ দি দিছোঁ আৰু কাটি থৈ দিয়া পিঁয়াজখিনি দি খুব ভালকৈ ভাজি লৈছোঁ। পিঁয়াজখিনি ভালকৈ ভজা যোৱাৰ পিছত মই এতিয়া কাটি থৈ দিয়া ফুলকবি আৰু আলুখিনিও দি দিছোঁ। ফুলকবি আৰু আলুখিনি দি খুব ভালকৈ ভাজি লৈছোঁ। এতিয়া নিমখ, হালধি আৰু জিৰা ধনিয়া গুড়া অকণমান দি দিছোঁ। দি খুব ভালকৈ ভাজি আছোঁ। কাটি থোৱা অকণি অকণমান পানী দি দিলোঁ আৰু এইখিনি খুব ভালকৈ ভাজি অলপ দেৰিৰ কাৰণে ঢাকনিখন লগাই ৰাখি দিম। ঢাকনিখন লৰাই ৰাখি দিম আৰু ঢাকনিখনে গুচাই ভাজিটো খুব ভালকৈ হ'লে আৰু এতিয়া মই ইয়াতে পেষ্ট বনাই থৈ দিয়া বিলাহী আৰু ধনিয়া কেঁচা জলকীয়াৰ পেষ্টখিনি ইয়াতে ঢালি দিম। পেষ্টখিনি ঢালি দি এতিয়া মই এইখিনি অকণমান ভাজি ল'ম, খুব ভালকৈ ভাজি ল'ম যাতে বিলাহী কেঁচা গোন্ধটো গুচি যায়। এনেকৈ ভাজি ল'ম। ভাজি এতিয়া মই ইয়াতে পানী মছলাখিনি পিছা এইটো খালি অকণমান পানী দি দিছোঁ আৰু এইটো মছলাখিনি এনে নাযায়। আৰু এতিয়া মই ইয়াতে গৰম কৰি থৈ দিয়া পানীখিনি দি দিছোঁ। যিহেতুকে মাছৰ জোল পানীটো অলপ বেছিকৈ দিছোঁ আৰু ইয়াতে খুব ধুনীয়াকৈ উতল অহাত মই এতিয়া ভাজি থৈ দিয়া মাছখিনি দি দিলোঁ। আৰু মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট এটা কৰি দিব। আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আৰু এয়া মোৰ তৰকাৰীখন হৈয়ে গ'ল। আপোনালোকে আগলৈও এনেকৈ ধুনীয়া নতুন নতুন ৰেচিপি লৈ আহি থাকিব।